নমস্কাৰ আশা কৰো আপোনালোক সকলো ভালে আছে আমি খোৱা খাদ্য আৰু বনৌষধিবোৰ আমি যদি সঠিক নিয়মত ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰো তেতিয়া বহুত বেমাৰ সহজতে উপশম হয় তেনেকুৱা এবিধ খাদ্য আৰু বনৌষধি হৈছে পদিনা পদিনাৰ বহুকেইটা ঔষধি গুণ আছে যাৰ কাৰণে বিভিন্ন আয়ুৰ্বেদিক ঔষধ আৰু কসমেটিক প্ৰডাক্টত পদিনা খুব ব্যৱহাৰ কৰা হয় আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম পদিনাৰ কি কি বিশেষ ঔষধি গুণ আছে কি বেমাৰত পদিনা কেনেকৈ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰি আৰু ছালৰ বিভিন্ন সমস্যাত পদিনা কেনেকৈ ব্যৱহাৰ কৰিব পাৰি তেনেহলে জানো আহক পদিনাৰ কি বিশেষ ঔষধি গুণ আছে পদিনাক ইংৰাজীত কোৱা হয় মিন্ট লিভছ যাৰ কেইবাটাও প্ৰজাতি বা প্ৰকাৰ আছে অৰ্থাৎ পৃথিৱীৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ পদিনা পোৱা যায় পদিনাত এটা বিশেষ ধৰণৰ যৌগ আছে যাৰ নাম হৈছে মেন্থল এই মেন্থল হৈছে এটা নেচাৰেল পেইন কিলাৰ অৰ্থাৎ প্ৰাকৃতিক বিষ নিবাৰক এই মেন্থলৰ কাৰণে পদিনা কি বেমাৰত ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰি আমি ভিডিঅ'টোত পিছত আলোচনা কৰিম পদিনাৰ পৰা তৈয়াৰ কৰা হয় এটা বিশেষ ধৰণৰ তেল যাৰ নাম হৈছে পেপাৰমিন্ট অইল আৰু এই পেপাৰমিন্ট অইল সাইনাসাইটিছকে ধৰি বিভিন্ন ৰোগৰ চিকিৎসাত ঔষধ হিচাপে ব্যৱহাৰ কৰা হয় মূৰৰ বিষৰ মলমবিলাকত পদিনা কিয় ব্যৱহাৰ কৰা হয় পদিনাত থকা মেন্থলে প্ৰাকৃতিক বিষ নিবাৰক বা নেচাৰেল পেইন কিলাৰ হিচাপে কাম কৰে আৰু মূৰৰ বিষৰ এই মলমবিলাকত পদিনাত থকা মেন্থলে ব্যৱহাৰ কৰা হয় সেইকাৰণে এই মলমবিলাক লগালে মূৰৰ বিষ নাইকিয়া হয় যদি সাইনাসাইটিছ বা মাইগ্ৰেনৰ কাৰণে কাৰোবাৰ মূৰৰ বিষ হয় তেতিয়া পদিনাৰ কেঁচা পাত কেইটামান ভালদৰে ধুই পিচি লৈ পেষ্ট বনাই কপালত কেইদিনমান একেৰাহে ভৰণ দিলে যথেষ্ট ভাল ৰিজাল্ট পোৱা যায় তেওঁলোকৰ মূৰৰ বিষ সোনকালে কমি যাব টুথপেষ্ট আৰু মাউথৱাছবিলাকত পদিনা কিয় ব্যৱহাৰ কৰা হয় টুথপেষ্ট বা মাউথৱাছবিলাকত পদিনা এইকাৰণে ব্যৱহাৰ কৰা হয় কাৰণ পদিনাৰ বীজাণুনাশক গুণ আছে আৰু বিষনাশক গুণ আছে অৰ্থাৎ ই হৈছে এটা নেচাৰেল এণ্টিছেপ্টিক আৰু নেচাৰেল পেইন কিলাৰ সেইকাৰণে দাঁতৰ বিষ বা দাঁতৰ আলু উখহি যোৱা বা গাম চুৱেলিং আৰু গাম ব্লিডিং অৰ্থাৎ দাঁতৰ আলুৰ পৰা তেজ ওলোৱাৰ সমস্যাত যিবিলাক টুথপেষ্ট তৈয়াৰ কৰা হয় বা যিবিলাক প্ৰস্তুত কৰা হয় সেইবিলাকত পদিনা ব্যৱহাৰ কৰা হয় আৰু পদিনা হৈছে এটা নেচাৰেল মাউথ ফ্ৰেছনাৰ অৰ্থাৎ পদিনাই আমাৰ মুখৰ গোন্ধ বা দুৰ্গন্ধ নাইকিয়া কৰে সেইকাৰণে মাউথৱাছবিলাকত পদিনা ব্যৱহাৰ কৰা হয় যাৰ দাঁতৰ বিষ থাকে যাৰ দাঁতৰ আলু ফুলি যায় বা যাৰ দাঁতৰ আলুৰ পৰা তেজ ওলায় যাৰ মুখত খুব সঘনাই ঘা ওলাই থাকে যাৰ মুখখন গোন্ধাই থাকে তেওঁলোকে নিয়মীয়াকৈ পদিনাৰ পাত চুবাই খোৱাৰ যদি অভ্যাস কৰে তেওঁলোকৰ সমস্যা বহুতখিনি কমি যায় নাইবা তেওঁলোকে পদিনাৰ পাত পিচি পেষ্টটো দাঁতৰ আলু বা গামছত নিয়মীয়াকৈ যদি মাছাজ কৰাৰ অভ্যাস কৰে তেতিয়া দাঁত বা দাঁতৰ আলুৰ সমস্যাবিলাক সহজতে দূৰ হয় আৰু যাৰ মুখৰ ভিতৰত ঘা ওলায় তেওঁলোকে পদিনাৰ পাতৰ পেষ্টটো মুখৰ ঘাত কিছু সময় লগাই ৰাখিব পাৰে আৰু একেৰাহে কেইদিনমান কৰিলে যথেষ্ট ভাল ৰিজাল্ট পোৱা যায় যাৰ মুখখন খুব গোন্ধাই থাকে তেওঁলোকে পদিনাৰ পাত পানীত সিজাই লৈ চেকনিৰে চেকি সেই পানীখিনিৰে গাৰ্গুল বা কুলি কৰিব পাৰে আৰু এইদৰে যদি কৰা যায় তেতিয়া মুখৰ গোন্ধ নাইকিয়া হোৱাৰ উপৰিও দাঁত বা গামছৰ সমস্যাবিলাকো সহজতে দূৰ হয় গেছ এচিডিটি বদহজম আদি পেটৰ সমস্যা দূৰ কৰা কিছুমান আয়ুৰ্বেদিক ঔষধত পদিনা কিয় ব্যৱহাৰ কৰা হয় জানি লওঁ আহক পদিনাত থকা মেন্থলে পেটৰ বিষ নাইকিয়া কৰে গেছ এচিডিটি বদহজম ডিচেণ্ট্ৰি ডায়েৰিয়া আদি পেটৰ সমস্যাবিলাক প্ৰাকৃতিকভাৱে প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কৰিব পাৰে সেইকাৰণে এনেকুৱা ঔষধবিলাকত পদিনা ব্যৱহাৰ কৰা হয় আৰু নেমুৰ ৰস নাইবা থেকেৰা নাইবা কেঁচা আম আৰু ক'লা নিমখ দি বনোৱা পদিনাৰ চাটনিখনে পেটৰ এই সমস্যাবিলাক প্ৰাকৃতিকভাৱে প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কৰিব পাৰে অৰ্থাৎ এনেকুৱা এখন চাটনি যদি আমি নিয়মীয়াকৈ খোৱাৰ অভ্যাস কৰোঁ তেতিয়া পাচনতন্ত্ৰ বা ডাইজেষ্টিভ ছিষ্টেমৰ এই বেমাৰবিলাকৰ পৰা আমি নেচাৰেলি বাচি থাকিব পাৰোঁ নাইবা এনেকুৱা অসুখবিলাকত যিয়ে ভুগি আছে তেওঁলোকে পদিনাৰ পাত পানীত সিজাই চেকনিৰে চেকি বনৌষধি বা মিণ্ট হিচাপে যদি ৰেগুলাৰ খায় তেওঁলোকৰ এই সমস্যাবিলাক সহজতে নাইকিয়া হয় চৰ্দি কাহৰ কিছুমান ভেপৰ আপ বা ইনহেলাৰত পদিনা কিয় ব্যৱহাৰ কৰা হয় জানি লওঁ আহক পদিনা পাতৰ কফনাশক গুণ আছে বীজাণুনাশক গুণ আছে এলাৰ্জি প্ৰতিৰোধী গুণ আছে আৰু বিষনাশক গুণ আছে বিশেষকৈ ইয়াত থকা মেন্থলে আমাৰ শ্বাস প্ৰশ্বাস তন্ত্ৰ বা ৰেছপিৰেটৰী ছিষ্টেমৰ বহুত বেমাৰ সহজতে নাইকিয়া কৰে সেইকাৰণে এনেকুৱা ঔষধবিলাকত পদিনা ব্যৱহাৰ কৰা হয় যাৰ চৰ্দি কাহ সাইনাসাইটিছ আদি হৈ নাকটো ব্লক হয় বা মূৰৰ বিষ হয় তেওঁলোকে পদিনা পাত কেইটামান পানীত উতলাই সেই ভাপখিনি বা ষ্টিমখিনি নাকেৰে যদি বা মুখেৰে যদি লয় তেতিয়া যথেষ্ট আৰাম পাব চৰ্দি কাহ টনচিলাইটিছ ফেৰিঞ্জাইটিছ আদিৰ বাবে যদি ডিঙিৰ বিষ বা ডিঙিৰ খচখচনি হয় তেতিয়া পদিনাৰ পাত কেইটামান পানীত উতলাই সেই পানীখিনিত অলপমান নিমখ দি গাৰ্গুল বা কুলি কৰিলে যথেষ্ট আৰাম পোৱা যায়
পদিনা পাতৰ কেঞ্চাৰ প্ৰতিৰোধী গুণ আছে, অৰ্থাৎ ইয়াৰ এণ্টি কেঞ্চাৰ প্ৰপাৰ্টিজ আছে। বিশেষকৈ লিভাৰ কেঞ্চাৰ, লাং কেঞ্চাৰ আৰু কলন কেঞ্চাৰ পদিনা পাতে প্ৰতিৰোধ কৰিব পাৰে বুলি বিবিধ গৱেষণাৰ তথ্যই কয়। যিসকল কেঞ্চাৰ ৰোগীয়ে কেমোথেৰাপি বা ৰেডিঅ'থেৰাপি লৈ আছে তেওঁলোকে পদিনা পাতৰ পৰা প্ৰস্তুত কৰা হাৰ্বেল টি অৰ্থাৎ মিণ্ট টি নিয়মীয়াকৈ খাব পাৰে বা পদিনা পাতৰ চাটনি বা অন্যান্য ৰেচিপি বা ব্যঞ্জন খাব পাৰে। দেহৰ এক্সট্ৰা ফেট বা চৰ্বি কমোৱাত পদিনা পাতে সহায় কৰে নেকি? পদিনা পাতে ৱেইট লছ অৰ্থাৎ ফেট লছত যথেষ্ট সহায় কৰে, কাৰণ ইয়াত থকা এণ্টি অক্সিডেণ্ট আৰু ফাইবাৰে দেহৰ মেটাবলিজিম ভাল কৰে, লিভাৰ ডিটক্স কৰে আৰু কিডনি ডিটক্স কৰে। সেইকাৰণে ৱেইট লছৰ বিভিন্ন ডিটক্স ড্ৰিংকত পদিনা পাত ব্যৱহাৰ কৰা হয়। যিসকলে ওজন কমাব খোজে বা ফেট লছ কৰিব খোজে তেওঁলোকে মিণ্ট টি অৰ্থাৎ পদিনা পাতৰ পৰা প্ৰস্তুত কৰা চাহৰ লগত নেমু ৰস আৰু মৌ মিহলাই ৰাতিপুৱা খালী পেটত নিয়মীয়াকৈ খোৱাৰ অভ্যাস কৰিব পাৰে। কিন্তু তাৰ লগতে প্ৰপাৰ এক্সাৰচাইজ আৰু ডায়েটৰো দৰকাৰ, কাৰণ অকল একেটা ৰেচিপিৰ ওপৰত নিৰ্ভৰ কৰি যদি বাকীখিনি কৰা নাযায় তেতিয়া ভাল ৰিজাল্ট কেতিয়াও পোৱা নাযায়। পদিনা পাতৰ পৰা প্ৰস্তুত কৰা পেপাৰমিণ্ট অইল ৩-৪ টোপালমান গৰম পানীত দি সেই ষ্টিমখিনি বা ভাপখিনি নাকেৰে আৰু মুখেৰে ল'লে চৰ্দি, কাহ, চাইনাচাইটিছ আদিত যথেষ্ট ভাল ৰিজাল্ট পোৱা যায়। পেপাৰমিণ্ট অইল ফাৰ্মাচীত কিনিবলৈ পোৱা যায়। সন্তান জন্মৰ পিছত কিছুমান প্ৰসূতিৰ স্তন বা ব্ৰেষ্ট ফুলি উঠে, টান হৈ পৰে বা খুব বিষ হয়। তেনে ক্ষেত্ৰত পদিনা পাত পিচি লৈ যদি ব্ৰেষ্টত লেপ বা ভৰণ হিচাপে দিয়া যায় তেতিয়া বিষ নাইকিয়া হয় আৰু সমস্যাও বহুতখিনি কমি যায়, কাৰণ পদিনা পাতৰ বিষনাশক গুণ আছে আৰু বীজাণুনাশক গুণ আছে। কিন্তু এনেকুৱা হ'লে প্ৰয়োজন সাপেক্ষে চিকিৎসকৰ পৰামৰ্শ লোৱাটো দৰকাৰী। পদিনা পাত ছাঁত শুকুৱাই গুড়ি কৰি বটলত ভৰাই ৰাখিব পাৰি আৰু বিভিন্ন ৰোগৰ চিকিৎসাত ঔষধ হিচাপেও ব্যৱহাৰ কৰিব পাৰি আৰু ব্যঞ্জনতো দি খাব পাৰি। যিসকল মহিলাৰ মাহেকীয়া অনিয়মীয়া হয় বা মেন্স বা পিৰিয়ডছ ইৰেগুলাৰ হয় তেওঁলোকে এচামুচ শুকান পদিনা পাতৰ গুড়িৰ লগত আধা চামুচ মৌ মিহলাই দিনে ৩ বাৰকৈ নিয়মীয়াকৈ কিছুদিন খালে যথেষ্ট সুফল পাব। কিন্তু মাহেকীয়া অনিয়মীয়া হোৱাৰ কাৰণ বহুত থাকে, গতিকে এজন আয়ুৰ্বেদিক চিকিৎসকৰ পৰামৰ্শ অনুসৰি কেতিয়াবা প্ৰয়োজন সাপেক্ষে আয়ুৰ্বেদিক চিকিৎসাও গ্ৰহণ কৰিব লগা হ'ব পাৰে। স্কিনৰ বাবে পদিনা পাত কিয় আৰু কিমান উপকাৰী আৰু স্কিনৰ কি সমস্যাত পদিনা পাত কেনেকৈ ব্যৱহাৰ কৰিব পাৰি? পদিনা পাতত আছে চেলিচাইলিক এচিড আৰু ভিটামিন এ, যিয়ে ছালৰ অতিৰিক্ত তৈলাক্ত ভাৱটো নাইকিয়া কৰে, একনি পিম্পলছৰ সমস্যা দূৰ কৰে। গতিকে যাৰ শালমন বা কলা দাগৰ সমস্যা আছে তেওঁলোকে পদিনা ডায়েটত ৰখাৰ উপৰিও পদিনা পাতৰ পেষ্ট যিকোনো ফেচ পেক বা যিকোনো হোম ৰিমেডিজত দি ব্যৱহাৰ কৰি চাব পাৰে। সৰু সুৰা কটা চিঙা ঘাঁ আদিত ব্যৱহাৰ কৰা কিছুমান মলমত পদিনা ব্যৱহাৰ কৰা হয়, কাৰণ ইয়াৰ এণ্টিবেক্টেৰিয়েল প্ৰপাৰ্টিজ আছে, বীজাণুনাশক গুণ আছে, বিষনাশক গুণ আছে আৰু ইয়াৰ উণ্ড হিলিং প্ৰপাৰ্টিজ আছে। ছালৰ কলা দাগৰ সমস্যাত পদিনাৰ পাত, তুলসী পাত আৰু নিম পাত একেলগে খুন্দি পেষ্ট বনাই তাৰ লগত অকণমান মুলতানী মিট্টি আৰু চন্দনৰ গুড়ি মিহলাই সপ্তাহত এদিন বা দুদিনকৈ ফেচ পেক হিচাপে ব্যৱহাৰ কৰিলে যথেষ্ট ভাল ৰিজাল্ট পোৱা যায়। যিসকলৰ স্কিনখন অইলি হয় বা কম্বিনেশ্যন হয় তেওঁলোকে সপ্তাহত এদিন বা দুদিন লগাব পাৰে, কিন্তু যিসকলৰ স্কিনখন ড্ৰাই হয় তেওঁলোকে 10 দিনৰ মূৰত এদিন লগালেও হয়, কাৰণ এই মিশ্ৰণটোৱে কেতিয়াবা স্কিনখন ড্ৰাই কৰিব পাৰে। আৰু এই দিহাটোৰ লগতে আপোনালোকে মিণ্ট টি বা পদিনাৰ চাহ ৰাতিপুৱা খালী পেটত নিয়মীয়াকৈ খোৱাৰ অভ্যাস কৰক, কাৰণ কেতিয়াবা ইণ্টাৰনেল কাৰণ বা কিছুমান বেমাৰৰ কাৰণেও আমাৰ ছালৰ কলা দাগৰ সমস্যা হয়। গতিকে ছুপাৰফিচিয়েলি ট্ৰিটমেণ্ট কৰিলে নহ'ব, আমি ইণ্টাৰনেলিও হেল্থটো ভালে ৰাখিব লাগিব। বিশেষকৈ যিসকলৰ লিভাৰ ট্ৰাবল থাকে, গল ব্লাডাৰ ট্ৰাবল থাকে বা ডায়েবেটিছ থাকে তেওঁলোকৰ এই সমস্যাবিলাক হোৱাৰ সম্ভাৱনা থাকে। গতিকে মিণ্ট টি ৰেগুলাৰ খালে যথেষ্ট ভাল ৰিজাল্ট পাব। পদিনা পাত আমাৰ স্কিনৰ কাৰণে এটা নেচাৰেল টনাৰ, কাৰণ ই আমাৰ স্কিনখন সতেজ কৰে বা ফ্ৰেছ কৰে আৰু হাইড্ৰেট কৰে বা আৰ্দ্ৰ কৰে। সেইকাৰণে পদিনা পাত সিজাই লৈ তাৰ পানীখিনিৰে মুখত যদি স্প্ৰে কৰা যায় ই নেচাৰেল টনাৰ হিচাপে কাম কৰে। বিভিন্ন গৱেষণাৰ তথ্যৰ মতে আজিকালি জনপ্ৰিয় হোৱা মিণ্ট টি বা পদিনাৰ চাহে আমাৰ পাচন তন্ত্ৰ বা ডাইজেষ্টিভ ছিষ্টেমটো হেল্ডি ৰাখে, সহজতে গেছ, এচিডিটি আদি সমস্যা নহয়, আমাৰ ৰেছপিৰেটৰী ছিষ্টেম বা শ্বাস প্ৰশ্বাস তন্ত্ৰও হেল্ডি ৰাখে, চৰ্দি, কাহ আদি সহজতে নহয়, তাৰোপৰি কলেষ্ট্ৰল নিয়ন্ত্ৰণ কৰি ৰাখে, ষ্ট্ৰেছ, এংজাইটি আদিও কমাই ৰাখে। গতিকে নিয়মীয়াকৈ মিণ্ট টি খোৱাসকলে এই বেমাৰবিলাকৰ পৰা সহজতে হাত সাৰি থাকিব পাৰে। যদি আপোনালোকে আজি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ শ্বেয়াৰ কৰিব যাতে অসমৰ ৰাইজৰ সহায় হয়, আৰু নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ষ্টে হেল্ডি, ষ্টে হেপ্পী।